So hello everyone, আপনার হলকে হেল্পিং এগ্রো আসামৰ অন্যটি নতুন ভিডিওলৈ পুনৰ স্বাগতম জনালো। ফাইনালি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং কমপ্লিট হৈছে। সো ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙৰ কিমান দিন পিছত সেকেন্ড কাউন্সেলিং কন্ডাক্ট কৰিব, সো হেতু আপোনালোকক আজিৰ ভিডিওত জনাম। লগতে জনাম আপোনালোকে যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডিফাৰেন্ট কোৰ্সত এডমিশনটো লৈছে, সো তেওঁলোকে নিজৰ নিজৰ কলেজত ৰিপৰ্টিং কৰাৰ আগত কি কাম কৰিব লাগিব আজিৰ ভিডিওত আপোনালোকক ডিটেইলছত জনাম। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, তেনেহলে আপোনালোকক মই কমপ্লিট ডিটেইলছ দিব পাৰিম। সো তাৰ আগত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব, কাৰণ এগ্ৰিকালচাৰৰ ইচ এণ্ড এভৰি আপডেটছ আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে পাই থাকিব। সো বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। সো প্ৰথমতে আপোনালোকক জনাম যে কোন কেইটা কলেজত এতিয়ালৈকে সিট কেইটা ভ্যাকেন্সি হৈ আছে, এতিয়ালৈকে ষ্টুডেণ্টে এডমিশন লোৱা নাই। ঠিক আছে, সো প্ৰথমতে জনাম কলেজ অফ এগ্ৰিকালচাৰ। সো কলেজ অফ এগ্ৰিকালচাৰত আনৰিজাৰ্ভড টোটাল 37টা সিট আছিলে, তাৰ ভিতৰত 3টা সিট এতিয়ালৈকে ভ্যাকেন্সি আছে। তো এই 3টা সিট আই থিংক ফ্ৰিজ কৰি ৰাখিছে ইউনিভাৰ্চিটিয়ে, কিবা এটা ডকুমেন্টছৰ প্ৰবলেমৰ কাৰণে আই থিংক ষ্টুডেণ্ট বিলাকৰ সিট কেইটা ফ্ৰিজ কৰা হৈছে। সো সেকেন্ড কাউন্সেলিঙত আপোনালোকে এই 3টা সিট ল'ব পাৰিব। দেন আপোনালোকৰ KNM, ঠিক আছে, কাশ্মীৰী নন মাইগ্ৰেন্ট, সো তাতে আপোনালোকৰ 4টা সিট এতিয়ালৈকে ভ্যাকেন্সি হৈ আছে, কোনো লোৱা নাই। দেন কাশ্মীৰী মাইগ্ৰেন্টত 4টা সিট খালি আছে। তাৰ পিছত NRIত 10টা সিট আছে এতিয়ালৈকে। সো আপোনালোকে চাব পাৰিছে কলেজ অফ এগ্ৰিকালচাৰত আপোনালোকৰ KMত 4টা আছে, KNMত 4টা আছে আৰু NRIত 10টা আছে আৰু আনৰিজাৰ্ভত 3টা আছে। সো আপোনালোকৰ এই সিট কেইটা সেকেন্ড ৰাউন্ড কাউন্সেলিঙত মোস্ট প্ৰবাবলি আপোনালোকৰ আনৰিজাৰ্ভলৈ কনভাৰ্ট কৰিব পাৰে। যদি পাৰ্টিকুলাৰ কেটেগৰীত ষ্টুডেণ্ট বিলাকে সিটটো নলয় আৰু সিট কেইটা ভ্যাকেন্সি হৈ থাকে, তেনেহলে সেই সিট কেইটা কি কৰে আনৰিজাৰ্ভলৈ কনভাৰ্ট কৰে। সো যিসকল ষ্টুডেণ্টে এতিয়ালৈকে এডমিশন পোৱা নাই, আপোনালোকৰ ৰেংকটো পিছত আছে, সো তেওঁলোকে চিন্তা কৰিব নালাগে, আপোনালোকে সেকেন্ড কাউন্সেলিঙৰ কাৰণে ওয়েট কৰক। আই থিংক আপোনালোকৰ সেকেন্ড কাউন্সেলিং 25 to 30 ডেজ পিছত আপোনালোকৰ সেকেন্ড কাউন্সেলিঙৰ শিডিউলটো প্ৰভাইড কৰিব। সো আপোনালোকে তেতিয়া কাউন্সেলিংটো এটেন্ড কৰিব পাৰিব। তো ইয়াৰ লগতে আপোনালোকক আৰু এটা ইনফৰমেশন দি দিও, যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট কাউন্সেলিং এটেন্ড কৰা নাই, মই তোমালোকক আগৰ ভিডিওত কৈছিলো যে ফাৰ্ষ্ট কাউন্সেলিং এটেন্ড নকৰিলে সেকেন্ড কাউন্সেলিঙত এডমিশন ল'ব নোৱাৰা। সো এইবাৰ ইউনিভাৰ্চিটি অলপ ৰুলটো চেঞ্জ কৰিছে। যদি কোনোবা ষ্টুডেণ্টে কিবা প্ৰবলেমৰ কাৰণে ফাৰ্ষ্ট ৰাউন্ড কাউন্সেলিং এটেন্ড কৰিব পৰা নাই, তেওঁলোকে সেকেন্ড ৰাউন্ড কাউন্সেলিং এটেন্ড কৰিলে সিট কেইটা পাই যাব। ঠিক আছে, সো নেক্সট জনাম যে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত আনৰিজাৰ্ভত এতিয়ালৈকে 4টা সিট ভ্যাকেন্সি হৈ আছে, কোনো লোৱা নাই। দেন DACত আছে এটা সিট, KMত আছে 2টা সিট, KNMত 2টা সিট আৰু PMCত এটা সিট খালি আছে। দেন শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰত আপোনালোকে চাব পাৰে DACত এটা সিট আছে, KMত এটা সিট, KNMত এটা সিট। ঠিক আছে, দেন নেক্সট আছে কলেজ অফ কমিউনিটি সায়েন্স। সো কলেজ অফ কমিউনিটি সায়েন্সত EWSত এটা সিট আছে, OBCত এটা সিট, মৰাণত এটা সিট আছে, SCত 3টা সিট, ST প্লেনত এটা সিট আৰু ফ্ৰীডম ফাইটাৰত এটা সিট আছে। AU এমপ্লয় কোটাত 2টা সিট আছে, কাশ্মীৰী মাইগ্ৰেন্টত এটা সিট আৰু কাশ্মীৰী নন মাইগ্ৰেন্টত এটা সিট আছে আৰু NRIত টোটাল 10টা সিট আছে। ঠিক আছে, সো নেক্সট আছে কলেজ অফ ফিশাৰী সায়েন্স। সো কলেজ অফ ফিশাৰী সায়েন্সত NRIত 10টা সিট আছে। দেন নেক্সট আছে কলেজ অফ সেৰিকালচাৰ। সো সেৰিকালচাৰত আনৰিজাৰ্ভত এটা সিট আছে, OBCত এটা সিট, দেন SCত এটা সিট আছে, দেন DACত এটা সিট, KMত এটা সিট আৰু KNMত এটা সিট। দেন নেক্সট আছে কলেজ অফ ভেটেৰিনাৰী সায়েন্স। সো কলেজ অফ ভেটেৰিনাৰী সায়েন্সত আনৰিজাৰ্ভত এটা সিট আৰু EWSত 2টা সিট। সো এই সিট কেইটা আপোনালোকৰ ফ্ৰিজ কৰি ৰাখিছে। সো কিবা এটা ডকুমেন্টছৰ প্ৰবলেমৰ কাৰণে সিট কেইটা ল'ব পৰা নাই, সো সেকেন্ড কাউন্সেলিঙত এই সিট কেইটা ওপেন কৰি দিয়া হ'ব। ঠিক আছে, সো সেকেন্ড কাউন্সেলিঙত আপোনালোকে আহিলে ল'ব পাৰিব। সো যিসকল ষ্টুডেণ্টৰ ৰেংক এটা আগত আছে, ফাৰ্ষ্ট কাউন্সেলিং এটেন্ড কৰিব পৰা নাই কিবা এটা প্ৰবলেমৰ কাৰণে, তেওঁলোকে সেকেন্ড কাউন্সেলিঙত ল'ব পাৰিব। দেন আপোনালোকে চাব পাৰিছে DACত 2টা সিট আছে আৰু VFA কোটাত 4টা সিট আছে আৰু মাৰ্টিয়াৰত এটা সিট আছে। সো VFA প্ৰবলেমটো কি হ'ল, VFAত 4টা ষ্টুডেণ্টৰ সিট আছিলে, কিন্তু ষ্টুডেণ্ট কেইটা এবাৰ কাউন্সেলিং এটেন্ড কৰিছে কিন্তু সিট কেইটা পোৱা নাই। কাৰণ কিয় পোৱা নাই, এই যোনটো VFA কোটা দিছে, সো VFA কোটাত যিসকল ষ্টুডেণ্টে VFA কোৰ্সটো কৰিছে, ঠিক আছে, সো সেই ষ্টুডেণ্ট বিলাকেহে VFA কোটাত এডমিশনটো ল'ব পাৰিব। তো কোনোবা ষ্টুডেণ্টৰ যদি গাৰ্ডিয়ানে VFA কৰি আছে, সো তেওঁলোকে সিট নাপায়। নেক্সট আছে লখিমপুৰ কলেজ অফ ভেটেৰিনাৰী সায়েন্স। সো লখিমপুৰ কলেজ অফ ভেটেৰিনাৰী সায়েন্সত DACত এটা সিট আছে, KMত এটা আৰু KNMত এটা সিট আছে। দেন কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং সিস্টেম ৰিচাৰ্চত আনৰিজাৰ্ভত এটা সিট আছে, দেন মৰাণত এটা সিট আছে, DACত এটা আছে, দেন KMত এটা আৰু KNMত এটা সিট আছে আৰু HFCত এটা সিট। দেন কলেজ অফ কমিউনিটি সায়েন্স FNDত EWSত এটা সিট আছে। দেন নেক্সট আছে আপোনালোকৰ গেমছত এটা সিট, DACত এটা সিট আৰু HFCত 3টা সিট খালি আছে এতিয়াও। দেন কলেজ অফ এগ্ৰিকালচাৰ BTech MTech ইন মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজিত আনৰিজাৰ্ভত 2টা সিট এতিয়ালৈকে খালি হৈ আছে। আপোনালোকে সেকেন্ড কাউন্সেলিং যেতিয়া আহিব, সো সেকেন্ড কাউন্সেলিঙত এই সিট কেইটা ল'ব পাৰিব। দেন DACত আছে এটা সিট।
সো আপোনালোকে দেখা পাইছে এতিয়াও আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিট কেইটা ভেকেন্ট হৈ আছে কমপ্লিট এডমিশন এতিয়ালৈকে লোৱা নাই সো আপোনালোকে সেকেন্ড কাউন্সেলিংটো এটেন্ড কৰক এটেন্ড কৰিলে আপোনালোকে নিশ্চয় কিবা এটা ডিপাৰ্টমেন্টত এডমিশনটো পাই যাব কাৰণ এইবাৰ যিমান ৰেংক লৈকে মাতিছিলে তাৰ পিছৰ ৰেংক থকা ষ্টুডেন্ট বিলাকক সেকেন্ড কাউন্সেলিংত মাতিব ফাৰ্স্ট কাউন্সেলিংত 39 ৰেংক লৈকে মাতিছিলে সো ইন কেস এই 39 ৰ ভিতৰত কোনোবা ষ্টুডেন্টে কাউন্সেলিং এটেন্ড কৰিব পৰা নাই কিবা এটা প্ৰবলেমৰ কাৰণে তেওঁলোকে সেকেন্ড কাউন্সেলিং এটেন্ড কৰিব পাৰিব কিন্তু সেকেন্ড কাউন্সেলিংত 39 ৰ পিছৰ ৰেংক থকা ষ্টুডেন্ট বিলাকক মাতিব কিন্তু 39 ৰ আগৰ ৰেংক কিটা ষ্টুডেন্ট বিলাকও এলিজিবল হয় কাউন্সেলিং এটেন্ড কৰিব পাৰিব সো যিসকল ষ্টুডেন্টে এডমিশন লৈছে সো তেওঁলোকৰ এন্টি ৰেগিং ফৰ্ম এটা বনাব লাগিব ফৰ্ম নাম্বাৰ 2 হেতু এন্টি ৰেগিং টু যোনটো পাৰ্টিকুলাৰ কলেজৰ একাডেমিক সেলত নি জমা দিব লাগিব সো হেতু আপোনালোকে কোৰ্টৰ পৰা বনাব লাগে এফিডেভিট সো এফিডেভিট কলে হল এন্টি ৰেগিংৰ আপোনালোকে কোৰ্টত গৈ যেতিয়া আপোনালোকে এডভোকেটক ক'ব এডভোকেটে আপোনালোকক এন্টি ৰেগিং ফৰ্মটো বনাই দিব এডভোকেটে এফিডেভিটটো বনাই দিব হেতু নিকিনে পাৰ্টিকুলাৰ কলেজৰ আপোনালোকে একাডেমিক সেলত জমা কৰিব সো এতিয়া আপোনালোকৰ সেকেন্ড কাউন্সেলিং মোস্ট প্ৰবাবলি আপোনালোকৰ আগষ্টৰ লাষ্ট উইকত হ'ব পাৰে যেতিয়াই আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে সেকেন্ড কাউন্সেলিংৰ শিডিউলটো প্ৰভাইড কৰিব আমি ভিডিওৰ থ্ৰুতে আপোনালোকক প্ৰভাইড কৰি দিম সো আজিৰ কাৰণে ইমানখিনি আছিল সো যদি আপোনালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন